সৌদ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ আহ্বানত গোৱালপাৰা জিলা প্ৰশাসন কৰ্মচাৰী সন্থাই 19 ফেব্ৰুৱাৰীৰ সৰ্বাত্মক অসহযোগ আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰে। কেইবাটাও গুৰুত্বপূৰ্ণ দাবী লৈ এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰীসকলে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত নিযুক্তি তথা শিক্ষাগত অৰ্হতা অনুসৰি উপযুক্ত সংস্থাপনৰ ব্যৱস্থা কৰক, তৃতীয় বৰ্গৰ কৰ্মচাৰীসকলক গ্ৰেজুৱেট গ্ৰেড পে প্ৰদান কৰক, উপায়ুক্তৰ কাৰ্যালয়সমূহত অধীক্ষক, মুখ্য সহায়ক আৰু গাণনিক পদৰ সৃষ্টি কৰক, জাৰিকাৰক আৰু পিয়ন পদৰ শিক্ষাগত অৰ্হতা ক্ৰমে অষ্টম শ্ৰেণীৰ পৰা উচ্চতৰ মাধ্যমিক আৰু মাধ্যমিক পৰ্যায়লৈকে বৃদ্ধি কৰক, নতুন পেঞ্চন আঁচনি বাতিল কৰি পুৰণি পেঞ্চন আঁচনি পুনৰ প্ৰৱৰ্তন কৰক, উপায়ুক্ত কাৰ্যালয়ৰ কনিষ্ঠ সহায়ক আৰু জ্যেষ্ঠ সহায়ক পদৰ কনিষ্ঠ জিলা প্ৰশাসনিক সহায়ক আৰু জ্যেষ্ঠ জিলা প্ৰশাসনিক সহায়ক হিচাপে নামাকৰণ কৰক আদি বিভিন্ন শ্লোগান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ইয়াৰ পিছত 10 দফীয়া দাবী সম্বলিত এখনি স্মাৰক পত্ৰ জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে। স্মাৰক পত্ৰৰ জৰিয়তে তেওঁলোকৰ দাবীসমূহ সোনকালে চৰকাৰে মানি নল'লে আগন্তুক বিধানসভা নিৰ্বাচন বৰ্জন কৰাৰ দৰে সিদ্ধান্ত ল'ব বুলিও চৰকাৰক সকিয়নি দিয়ে। গোৱালপাৰা জিলা প্ৰশাসন কৰ্মচাৰীৰ তৰফৰ পৰা মই সাংবাদিক বন্ধুসকলক অশেষ ধন্যবাদ জনাইছোঁ। লগতে আজি আমি 19 আৰু অহাকালি 20 এই দুদিন আমি সৌদ অসম জিলা কৰ্মচাৰী লগতে গোৱালপাৰা জিলা কৰ্মচাৰীৰ তৰফৰ পৰা আমি আজি অসহযোগ আন্দোলন আমি কৰিছোঁ। আমাৰ মুখ্যতঃ 10টা আমাৰ দাবী আছে। তাৰ ভিতৰত আমি আমাৰ কৰ্মচাৰীসকলৰ জিলা প্ৰশাসনৰ কৰ্মচাৰীসকলৰ গ্ৰেড পে 8,700লৈ বৃদ্ধি কৰিব লাগে। লগতে আমাৰ 3টাকৈ নতুন পোষ্ট আমি ক্ৰিয়েট কৰাৰ কাৰণে চৰকাৰক আমি দাবী জনাইছোঁ। তাৰ ভিতৰত আমাৰ ছুপাৰিনটেণ্ডেণ্টৰ পোষ্ট আছে, লগতে আমাৰ হেড এছিষ্টেণ্ট আৰু একাউণ্টেণ্ট পোষ্টকেইটা আমাৰ ক্ৰিয়েট কৰিব লাগে অতি শীঘ্ৰে। লগতে আমি NPS যিখিনি কৰ্মচাৰী আছোঁ, সেই NPS যিটো আমাৰ নতুন পেঞ্চন ছিষ্টেমটো সেইটো বাতিল কৰি আমাক পুৰণা পেঞ্চন ছিষ্টেমলৈ আমাক উভতাই লৈ যাব লাগে, সেই আমি দাবী জনাইছোঁ। গতিকে চৰকাৰক আমি অতি শীঘ্ৰে এই দাবীকেইটা পূৰণ কৰি আমাৰ কৰ্মচাৰীসকলক উপকৃত কৰিবলৈ আমি অনুৰোধ জনাইছোঁ।